গৌপুৰ হেলেম ৰাজচক্ৰ অন্তৰ্গত গৌপুৰ হেলেম ৰাজচক্ৰ কাৰ্যালয়ত ভূমি বেদখল সম্পৰ্কত অৱস্থান ধৰ্মঘট কাৰ্যসূচী টিএমপিকে এমএমকে আৰু টিএমএমকে শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত বিভিন্ন মিছিং দল সংগঠনৰ সহযোগত বালিগাঁৱৰ নিবাসী বাপুতি পায়েঙৰ পৰিয়ালৰ ম্যাদী ভূমি বেদখল মুক্ত কৰাৰ দাবীত এই ধৰ্মঘট কাৰ্যসূচী গোপাল শৰ্মা নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে এই অভিযোগ দল সংগঠনৰ কিছুদিন পূৰ্বৰ পৰা গৌপুৰ বালিগাঁৱৰ এই দুই পৰিয়ালৰ মাজত ভূমিকেন্দ্ৰিক বিবাদ হৈ আছিল এই বিষয়টো মীমাংসাৰ বাবে এনেদৰে মিছিং জাতীয় সংগঠনে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে আৰে মিছিং ইক অডক লাগাপে গুলুম সরকারি বিধি ব্যবস্থা দেমপ গুলো ভোগ দখলা দুয়ে মূল গুলো পত্তাক বিধাক আর এর পত্তা দেম লই গুলো আইকে আমং কিসাপে গুলো অড অকুমক বন্না বা আইগি সিং কই হয় প্ৰথমতে আপোনাৰ নিউজ চেনেল ধন্যবাদ জনাইছো আজি এই ভিডিঅ পৰিবহন কৰিবৰ কাৰণে অহাৰ কাৰণে প্ৰথম কথাটো হ'ল আমাৰ খিলঞ্জীয়া ভূমিপত্ৰৰ এগৰাকী পৰিয়ালক যেহেতু 83 চনৰ পৰা যেহেতু ম্যাদীপত্র থকা মাটি এগৰাকী ব্যক্তিক যেহেতু খেতি কৰিবলৈ দিয়া আছিল কিন্তু তেখেতে আজি 30 বছৰে দখল কৰি আহিছে এই সংক্ৰান্তত আজি টিএমপিকে শোণিতপুৰ জিলা সমিতিয়ে আমি ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছো আৰু হিয়াতে এটা কথা আমি স্পষ্টকৈ ক'ব খুজিছো যে তেখেতসকলক যেহেতু আমি খেতি কৰিবলৈ এগৰ মানুহে খেতি কৰিব দিয়া হৈছিল কিন্তু তেখেতসকলে তাৰে 30 বছৰ বসবাস কৰি তেখেতৰ মাটি তেখেতৰ বুলি ক'বলৈ আগবাঢ়িছে যেহেতু তেখেতৰ কোনো কাগজ নাই যেহেতু 83 চনতে ম্যাদীপত্তা হৈছে এটা কথা আপোনালোকে জানে বা আমি জানো যে যিটো মাটিৰ ম্যাদীপত্তা হোৱাৰ পিছত 100 বছৰ বসবাস কৰিলে সেই মাটিৰ কোনো কাৰণতে তেখেতৰ হ'ব নোৱাৰে কিন্তু তেখেতসকলক বসবাস কৰিব দিয়াৰ কাৰণে পকাগৰ বিভিন্ন খেতি কৰিব দিয়াৰ পিছত তেখেতসকলে মাটিটো তেখেতসকলৰ বুলি ক'ব খুজিছে কিন্তু সেইটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু তেখেতক অতি শীঘ্ৰে তাৰ পৰা গুচি যাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী আৰু ডিচি মহোদয়ক আমি এটা ডিচি গৰাকীক আমি অনুৰোধ কৰিব খুজিছোঁ আমি 5 দিনৰ সময় দিছোঁ 5 দিনৰ সময়ৰ ভিতৰত তেখেতসকলক উচ্ছেদ কৰি প্ৰকৃত মাটিৰ মালিকক আমি গঠাই দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ যিসকল ব্যক্তি বৰ্তমান মাটিত বহি যে তেওঁলোকে কৈ আছে তেওঁলোকে সেই মাটি টেক্স দি আছে বুলি কৈছে কি ক'ব বিচাৰিব নাই সেইটো অকৰা মানুহৰ কথা সেইবিলাক অতীত কথা হৈ গ'ল যিটো মানুহে কাজনা বৰে সেইটো কেটিৰ নামত সেইটো কাজনা মানে তেখেতৰ মাটি নহয় সেই কথাটো সকলোৱে জানে যে কাজনা দিয়া মানে তেখেতৰ মাটি হ'ব নোৱাৰে খেতি কৰাৰ বাবদ কাজনা সবেই দিব পাৰে কাৰোবাৰ মাটি আমিও বেলেগৰ মাটি খেতি কৰোঁ আমিও বেলেগৰ মাটি খেতি কৰোঁ আমিও কাজনা দিওঁ তাৰ মানে মাটিটো মোৰ হৈ যোৱা নাই মালিকৰ মাটি ম্যাদী মাটি এখনত কোনোবাই কোনো কাৰণতে হেৰি পট্টা বা হেৰি পট্টাৰ ওপৰত কোনো কাৰণতে ৰচিদ বা হেৰি ম্যাদী হেৰি কাজনা বৰিব নোৱাৰে গতিকে সেই কথাটো তেখেতসকল গুকান মিছা কথা কৈছে আৰু সেই কথাটো তেখেতলোকে জানিব লাগে যে ম্যাদী পট্টা মাটিৰ ওপৰত কোনো কাজনা দিব নোৱাৰে তেখেতসকলে কৈছে তেখেতসকলৰ ওচৰত কাজনা ৰচিদ আছে আজিলৈকে দেখুৱাব পৰা নাই গতিকে আমি আপোনালোকৰ জৰিয়তে এটা কথা স্পষ্টকৈ ক'ব খুজিছোঁ আমি 5 দিনৰ সময়সীমা দিছোঁ তেখেতক উচ্ছেদ কৰি প্ৰকৃত খেতিয়কৰ মাটিৰ মালিকক গঠাই দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আপোনালোকৰ ঘটনাৰ কেন্দ্ৰবিন্দু হৈ পেলাই ইয়াৰ পৰা এজন আপোনাৰ উপায়ুক্ত বিষয়া বৰ্তমান ট্ৰান্সফাৰ যে কেন্দ্ৰত নাই সেই কথাটো আমি তেখেতৰ ওপৰত আমি একো মন্তব্য দিব খোজা নাই যিহেতু তেখেতে ন্যায় দিবৰ কাৰণে ন্যায় বিচাৰি তেখেতৰ ওচৰত গৈছিল তেখেতে কাক ক'ত কি কথা কৈছে আমি ক'ব খোজা নাই কিন্তু তেখেতে ন্যায় দিবৰ কাৰণে য'ত তাত ষড়যন্ত্ৰ ক'ত কি হৈছে সেইটো আমি গম নাপাওঁ কিন্তু সেই বিষয়টোক আমি এটা কথা স্পষ্ট কৰিব ডিচি মহোদয়ে সেইটো ন্যায় দিবৰ কাৰণে তেখেতে যুঁজিছিল কিন্তু আমাৰ কিছুমান ব্যক্তিয়ে আমাৰ কিছুমান কৰ্মচাৰীয়ে তেখেতসকলৰ লগত বা কোনোবা দুষ্ট চক্ৰ তেখেতসকলৰ লগত আছে কাৰণ আমি এটা কথা স্পষ্টকৈ ক'ব খুজিছোঁ যে তেখেতসকলক অতি শীঘ্ৰে উচ্ছেদ কৰক আৰু যদি উচ্ছেদ নকৰে আজি প্ৰথম আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ পৰৱৰ্তী সময়ত ইয়াতকৈ জংগী আন্দোলন কৰিবৰ কাৰণে আমাক বাধ্য নকৰিব কিন্তু ইয়াৰ পিছত দেখা পোৱা যে গোৰ্খা ৰেজিমেণ্টৰ যিসকল ব্যক্তি তেওঁলোকে কৈ আছে সেয়া মাটি তেওঁলোকৰ মাটি হ'ব লাগে বুলি তেওঁলোকে বাৰে দাবী জনাইছে নাই মুখেৰে ক'লে আজিকালি তথ্য সেই ভাৰতৰ গণতান্ত্ৰিক দেশ এখনত অকল মুখেৰে ক'লে সকলো হৈ নাযায় যিহেতু সেইটো তথ্য লাগিব কাগজ লাগিব আৰু তথ্য টকাৰ পিছত 83 চনৰ পৰা তেখেতসকলে কৈছে আমি তেখেতসকলে কৈছে 83 চনৰ পৰা ম্যাদী পট্টা আছে তেখেতসকলে কৈছে 90 চনৰ আগত পট্টা হেৰি কৰিছিলোঁ আমি কাজনা দিছিলোঁ আৰু তেখেতসকলে কৈছে যে 83 চনৰ পৰা আজিৰ তাৰিখলৈ মই মোৰ মাটিত তেখেতসকলে যদি 40 বছৰে তাত বসবাস কৰিছে 30 বছৰ 50 বছৰে বসবাস কৰিছে তেখেতসকলে আজিৰ তাৰিখলৈ কিয় নকল যে সেই মাটিডৰা মোৰ মাটি আছিলে তেখেতসকলৰ নামত মাটি আছে কোনো আদালত কাছাৰৰ ওচৰতে বা হেৰি অফিচলৈকে তেখেতসকলে যোৱা নাই তেখেতসকলে ভাবিছে আমি দখল কৰিম আৰু জোৰ জবস্তি কৰি আমাৰ বেকগ্ৰাউণ্ডত মানুহ আছে আমি টকা পইচা আছে অফিচাৰবিলাকক টকা দিম আৰু মাটি মূৰ হৈ যাব সেনেকুৱা ধৰণৰ ব্যৱস্থা তেখেতসকলে গ্ৰহণ কৰিছে নাই সেই কথাটো আমি টিএমপিকে স্পষ্ট
আমি খিলঞ্জীয়া মানুহৰ ভূমি সুৰক্ষা কৰিবৰ কাৰণে TMPকে আন্দোলন কৰিম আৰু যদি আজিৰ আন্দোলনত যদি সন্মান নহয় পৰৱৰ্তী সময়ত ইয়াতকৈ জংগী আন্দোলন কৰিবৰ কাৰণে আমি আগবাঢ়িম। হয় নমস্কাৰ TMPকে TMMK MMK চেন্ট্ৰেল কমিটি শোণিতপুৰ জিলা কমিটি আৰু গহপুৰ মিচিং কেবাঙৰ উদ্যোগত 7টা ভাতৃত্ব সংগঠনে আমি অনুষ্ঠান ধৰ্মগত কৰিব লগাটোৱে আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আপোনালোকে ইতিমধ্যে অৱগত গহপুৰ সমষ্টিৰ হেলেম মৌজাৰ দুটা পক্ষৰ মাজত যি মাটিৰ বিবাদ এই মাটিৰ বিবাদৰ কাৰণে আমি আজি একত্ৰিত হৈছোঁ। এই মঞ্চৰ পৰা আমি আহ্বান জনাব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত বিশ্বনাথ জিলা আয়ুক্তৰ উচিত তদন্তত বেদখলকাৰীৰ পৰা ম্যাদী পট্টাদাৰীৰ নামত থকা সমাজসেৱক শ্ৰী আমাৰ বাপতি পায়েং ডাঙৰীয়াৰ মাটি এসপ্তাহৰ ভিতৰত হস্তান্তৰ কৰি দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। অন্যথা ই এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিব। ফলস্বৰূপে কোনোবা হয়তো ৰিভেঞ্চ মনোভাৱ ল'ব, কোনোবা হয়তো ডিফেন্স মনোভাৱ ল'ব, তাৰপিছত ই সমাজত এক নেগেটিভ প্ৰভাৱ পৰিব। গহপুৰৰ পৰা মহেন্দ্ৰ প্ৰয়োগৰ প্ৰতিবেদন মিচিং দুটা।